আজিৰ এই ভিডিঅ'ত আপোনাক জনাম যে অসমৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 3.0ত আবেদন কৰিবৰ কাৰণে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আপোনালোকে যদি CM-3 1.0 বা 2.0 যদি আবেদন কৰিব পৰা নাই, সেই ক্ষেত্ৰত আপোনালোকে 3.0ত আবেদন কৰিবৰ কাৰণে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব। ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেল যদি নতুনকৈ চাই আছে, চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তো CM-3 3.0 যদি আপোনালোকে আবেদন কৰিব খোজে, তো সেই ক্ষেত্ৰত আপোনালোকে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইটো আপোনালোকক জনাই দি আছোঁ। জাষ্ট এখানে ইয়াত আপোনালোকে চাবলৈ পাইছে প্ৰয়োজনীয় নথিপত্ৰ। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব প্ৰয়োজনীয় নথিপত্ৰ। ইয়াতে আপোনালোকে যদি চাই আঁচনিৰ বাবে আবেদন কৰাৰ সময়ত নিম্নলিখিত নথিপত্ৰ দিয়া প্ৰয়োজন। CM-3 3.0ত আবেদন কৰিবৰ কাৰণে তলত দিয়া নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব। 1 নম্বৰত আছে ইয়াতে নিম্নলিখিত যিকোনো পৰিচয় ঠিকনাৰ প্ৰমাণপত্ৰ যেনেকুৱা আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপোৰ্ট, ড্ৰাইভিং লাইসেন্স ইয়াৰ যিকোনো এটা আপোনালোকে আপলোড কৰিব লাগিব। দ্বিতীয়তে আপোনালোকে শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ থাকিব লাগিব। মিনিমাম আপোনালোকে 10 পাছ হ'ব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সক্ৰিয় বেংক একাউণ্ট পাছবুকৰ প্ৰথম পৃষ্ঠা আৰু বেংকত পাছবুকত নাম দাখিল কৰা ID কাৰ্ডৰ দৰে একে হ'ব লাগিব। ইয়াত আপোনালোকে এটি সক্ৰিয় বেংক একাউণ্ট থাকিব লাগিব য'ত আপোনালোকে CM-3 আবেদন কৰাৰ সময়ত আপলোড কৰিব লাগিব। তৃতীয়তে আপোনালোকে দেখিবলৈ পাইছে পান কাৰ্ড। আপোনালোকৰ এটি পান কাৰ্ডৰ প্ৰয়োজন হ'ব। আপোনালোকে পান কাৰ্ডটো তাত আপলোড কৰিব লাগিব। ইয়াতে আপোনালোকে নেক্সট আপোনালোকে দেখিবলৈ পাইছে নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড। ইয়াতে আপোনালোকে যদি এক্সচেঞ্জ কাৰ্ড বুলি কয় এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট কেনেকৈ বনাব লাগে সেইটো অলৰেডি মোৰ ইউটিউব চেনেলত দিয়া আছে। তাত আপোনালোকে যাই আপোনালোকে চাই আহিব পাৰে যে নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড কেনেকৈ বনাব লাগে। তো আপোনালোকে গম পালে যে CM-3 3.0ত আবেদন কৰিবৰ কাৰণে এইকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। 1 নম্বৰত আপোনালোকে যদি গম পায় ইয়াতে লেখা আছে আধাৰ কাৰ্ড লাগিব। দ্বিতীয়তে আপোনালোকে শিক্ষাগত অৰ্হতা লাগিব। তৃতীয়তে আপোনালোকৰ সক্ৰিয় এটি বেংক একাউণ্ট লাগিব। চতুৰ্থতে এটি পান কাৰ্ড লাগিব। পঞ্চমত আপোনালোকে এটি নিয়োগ বিনিময় পত্ৰ মানে নাম ৰেজিষ্টাৰ থাকিব লাগিব। তো CM-3 এইকেইটা আপোনালোকে ডকুমেণ্টছ ৰেডি কৰি ৰাখিব। এইকেইটা ডকুমেণ্টছ আপোনালোকে ৰেডি কৰাৰ পিছত CM-3 3.0 যেতিয়া লিংকটো খুলিব, নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে কি প্ৰচেছ কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব পাৰিব, আৰু লিংকটো খোলাৰ লগে লগে আপোনালোকক নেক্সট ভিডিঅ'ত বনাই কিনে আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।